দেশৰ তথা ৰাজ্যৰ লগতে লংকাতো মহানৱমীৰ দুৰ্গা পূজাৰ মহানৱমী চলি আছে ইতিমধ্যে আৰু মই উপস্থিত আছোঁ লংকাৰ এখন পূজাস্থলীত 1 নং চামবাৰী পূজাস্থলীত আৰু এই পূজাস্থলীত যথেষ্ট লোকৰ সমাগম হোৱা পৰিলক্ষিত হৈছে যিহেতু কেইবাদিনো ধৰি নেৰানেপেৰা বৰষুণ চলি আছিলে আজি বতৰ ফৰকাল হোৱাত যথেষ্ট দৰ্শক ওলাই আহিছে তেওঁলোকে দেৱী দুৰ্গাক সেৱা জনাবলৈ আৰু মই দেখুৱাইছোঁ ইয়াত সমগ্ৰ পৰিৱেশ দেখুৱাইছোঁ আৰু যিহেতু এটা কথা উল্লেখ কৰিব লাগিব যি সমগ্ৰ বিশ্বৰ লগতে সমগ্ৰ দেশত কৰোণা মহামাৰীৰ যি প্ৰয়োভৰ চলিছে আৰু এই কৰোণা মহামাৰীৰ মাজতে প্ৰশাসনে পদক্ষেপ গ্ৰহণ কৰি কোভিড প্ৰট'কল মেইনটেইন কৰি পেলাই তেওঁলোকে পূজা আয়োজন কৰিবলৈ দিছে আৰু সেই অনুযায়ী প্ৰতিখন পূজা কমিটিয়ে কোভিড প্ৰট'কল মানি নীতি নিয়ম মানি তেওঁলোকে পূজা আয়োজন কৰাৰ চেষ্টা কৰিছে আৰু মই ইয়াত দেখুৱাইছোঁ এইখন পূজাস্থলীত যিসকল দৰ্শকে ইয়াত দেৱী দুৰ্গাক দৰ্শন কৰিবলৈ আহিছে তেওঁলোকক প্ৰথমতে চেনিটাইজ কৰা হৈছে তাৰপিছত টেম্পাৰেচাৰ জোখা হৈছে উত্তাপ জোখা হৈছে তাৰপাছতহে তেওঁলোকক ইয়াত প্ৰৱেশ কৰিবলৈ দিয়া হৈছে যথেষ্ট নীতি নিয়মখিনি তেওঁলোকে যথেষ্ট কৰাৰ চেষ্টা কৰিছে আৰু সামাজিক দূৰত্ব আৰু মাস্ক পৰিধান কৰাৰ ক্ষেত্ৰত তেওঁলোকে বেছি গুৰুত্ব আৰোপ কৰিছে আৰু যিসকল কোনোৱে যদি মাস্ক পৰিধান কৰি অহা নাই তেওঁলোকক মাস্ক ইয়াত একো দান কৰি পেলাই তেওঁলোকে ইয়াত প্ৰৱেশ কৰিবলৈ দিছে মই এই যিখন পূজা কমিটি আছিলে তেওঁলোকৰ পূজা কমিটিৰ যিখন আয়োজক তেওঁলোকে কেনেধৰণে কোভিড প্ৰট'কল মেইনটেইন কৰি পেলাই তেওঁলোকে পূজা আয়োজন কৰিছে মই জানিব বিচাৰিছোঁ কি ক'ব কৰোণা ভাইৰাছৰ সময়ত আপোনালোকে দুৰ্গা পূজা পাতিবলগীয়া হৈছে হয় কৰোণা ভাইৰাছৰ এই মহামাৰীৰ দুৰ্যোগৰ সময়ত আমি দুৰ্গা পূজা পাতিবলগীয়া হৈছে দুৰ্গা পূজা পৰম্পৰা সেইটো কৰিবই লাগিব সেইটো নিয়মত আমি কৰিছোঁ কিন্তু দুৰ্গা পূজাৰ যিটো চৰকাৰে যেনেকুৱা প্ৰশাসনে যিটো নিৰ্দেশ দিছে সেই নিৰ্দেশ অনুযায়ী আমি কৰিছোঁ প্ৰট'কল মেইনটেইন কোভিড-19 প্ৰট'কল মেইনটেইন কৰি আছোঁ আমাৰ ইয়াত স্বেচ্ছাসেৱকসকলক আমি টেম্পাৰেচাৰ মেইনটেইন কৰাৰ বাবে যিটো মেচিন সেই যন্ত্ৰ আমি ব্যৱহাৰ কৰিব দিছোঁ হেণ্ড চেনিটাইজাৰ দিছোঁ যিসকল ভক্তই মাস্ক লৈ অহা নাই এখেতসকলক আমি পূজা কমিটিৰ তৰফৰ পৰা মাস্কো দিছোঁ আৰু এই সম্পূৰ্ণ চৰকাৰী নিৰ্দেশাৱলী মেইনটেইন কৰি আমি এই পূজা অনুষ্ঠান আয়োজন কৰিছোঁ আৰু এই পূজা অনুষ্ঠানটোত আমাৰ বিগত দিনতো এই 1 নং চামৰীয়া পূজাৰ এটা পৰম্পৰা আছে যে আমি ইয়াত বিভিন্নভাৱে পুৰস্কাৰবিলাক আমি পাই থাকোঁ আপোনালোকে জানে গোটেই অসমবাসী জানে যে যোৱা বছৰো আমি লংকাতো আমি বহুত পুৰস্কাৰ পাইছোঁ স্বচ্ছতাৰ ওপৰত পাইছোঁ আৰু বিভিন্ন হেৰিৰ ওপৰত পাইছোঁ নিশ্চয়ভাৱে এই 1 নং চামবাৰী পূজাখনে লংকা চহৰৰ মাজত আদৰ্শ স্থাপন কৰিছে প্ৰতি বছৰে তেওঁলোকে খুব নিয়াৰিকৈ তেওঁলোকে পূজা পাতে আৰু যাৰ কাৰণে লংকা পৌৰসভাই যি পুৰস্কাৰ বিতৰণ কৰে তাৰ একোটা পুৰস্কাৰ তেওঁলোকে ইয়াত মানে লাভ কৰিবলৈ তেওঁলোকে সক্ষম হয় মই পুনৰ দেখুৱাইছোঁ তেওঁলোকে কৰোণা ভাইৰাছৰ যি কোভিড প্ৰট'কল মেইনটেইন কৰি পেলাই তেওঁলোকে সুন্দৰকৈ বাঁহেৰে আসন বনাই দিছে যাতে সামাজিক দূৰত্ব তেওঁলোকে মেইনটেইন কৰি পেলাই তেওঁলোকে ধুনীয়াকৈ বহিব পাৰে আৰু এইটো এক আদৰ্শ স্থাপন কৰাৰ চেষ্টা চলাইছে যাতে সামাজিক দূৰত্ব মেইনটেইন কৰি পেলাই কেনেদৰে এই কৰোণা ভাইৰাছক তেওঁলোকে জিকিব পাৰি আৰু মই দেখুৱাইছোঁ ধুনীয়াকৈ তেওঁলোকে বাঁহেৰে তেওঁলোকে ইয়াত পাতি দিছে তেওঁলোকে টেবুল চকী তেওঁলোকে পাতিছে তেওঁলোকক ইয়াত বহিবলৈ দিয়া হৈছে সুন্দৰ এক পৰিৱেশ ইয়াত সূচনা কৰিছে কেইবাদিনো বৰষুণ হয় তাৰ মাজতে আজি বতৰ ফৰকাল মানুহৰ সমাগম কেনেকুৱা দেখিছে সঁচাই আজি আমাৰ মনটো ভাল লাগিছে ৰাতিপুৱাৰ পৰা একদম লংকাৰ বিভিন্ন অঞ্চলৰ পৰা অসমৰ বিভিন্ন ঠাইৰ পৰা দৰ্শনাৰ্থী আহি আমাৰ চামবৰীয়া দুৰ্গা পূজা কমিটিত আহি পূজা দৰ্শন কৰিবলৈ আহিছে আজিৰ দিনটো বহুত ভাল লাগিছে কৰোণা ভাইৰাছ চলি আছে তাৰ মাজতো আপোনালোকে ইয়াত পূজা পাতিছে কিবা অসুবিধা পাইছে নেকি একো অসুবিধা পোৱা নাই অলপ অসুবিধা পাইছোঁ ছ'চিয়েল ডিষ্টেঞ্চ মেইনটেইন কৰিব লাগে আৰু মাস্ক পৰিধান কৰিব লাগে আমাৰ চৰকাৰে যিটো নীতি নিৰ্দেশনা দিছে সেই নীতি নিৰ্দেশনা মানি আমি পূজা পাতিবলৈ চেষ্টা কৰিছোঁ আপোনালোকে চাইছে ওচৰতে আমাৰ ছ'চিয়েল ডিষ্টেঞ্চ মেইনটেইন কৰি চকী বনাইছোঁ ফিক্সডভাৱে যাতে মানুহ একেলগত বহিব নোৱাৰে সেইটোৱে আমি অসমবাসী জনসাধাৰণক আমাৰ চামবৰীয়া দুৰ্গা পূজা কমিটিৰ তৰফৰ পৰা এইটোৱে মেছেজ দিব বিচাৰিছোঁ যেন আমি যেনেকৈ কোভিড প্ৰট'কল মেইনটেইন কৰি পূজা পাতিছোঁ এইটো যাতে সকলোৱে পালন কৰে আৰু নিশ্চিতভাৱে ৰাজ্য চৰকাৰৰ লগতে প্ৰশাসনে বাৰে বাৰে আহ্বান কৰিছে যে কোভিড প্ৰট'কলসমূহ মেইনটেইন কৰি পেলাই কোভিড প্ৰট'কলখিনি মানি পেলাই কৰোণা ভাইৰাছৰ বিৰুদ্ধে যিখন যুঁজ চলাই আছে সেই যুঁজখনত জয়ী কৰাৰ চেষ্টা কৰাইছে আৰু ইয়াৰ প্ৰভাৱ দুৰ্গা পূজাতো পৰিলক্ষিত হৈছে প্ৰথমবাৰৰ বাবে দুৰ্গা পূজাত কৰোণা ভাইৰাছৰ যি সংক্ৰমণ চলি আছিলে সেই সংক্ৰমণৰ মাজতেই দুৰ্গা পূজা অনুষ্ঠিত কৰিবলগীয়া হৈছে আৰু দুৰ্গা পূজা অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত কোভিড প্ৰট'কল তেওঁলোকে সুন্দৰভাৱে
মেইনটেইন কৰি পেলাই তেওঁলোকে ইয়াত দুৰ্গা দেৱীক আদৰিছে, দুৰ্গা দেৱীক সেৱা জনাইছে, দুৰ্গতি নাথনীক সেৱা জনাইছে। আৰু এইখন মই পুনৰ কৈছোঁ 1 নং চামবাৰী সাৰ্বজনীন শ্ৰী শ্ৰী দুৰ্গা পূজা সমিতি, আৰু তেওঁলোকে ইয়াত খুব সুন্দৰকৈ দুৰ্গা পূজাক আয়োজন কৰিছে।